মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছ অধ্যায় 4 বীজগণিতীয় ৰাশি। তাৰে পৰিচাও আহা 4.1 4.1ৰ অংক কৰাৰ আগত আমি প্ৰথম চলক আৰু সহগৰ বিষয়ে কিছুমান কথা শিকি লওঁ। যেহেতু 4.1ত চলক আৰু সহগ কেনেকৈ পূৰণ কৰিব লাগে তেনেকুৱা ধৰণৰ অংক আছে, গতিকে আমি প্ৰথম চলক আৰু সহগৰ পূৰণৰ বিষয়ে শিকি লওঁ। এতিয়া আমি চলক আৰু সহগৰ বিষয়ে কিছুমান কথা জানি লওঁ। যেনে মই লিখিলোঁ x × 5, এই দুটা আমাৰ পূৰণ কৰিব লাগে। মনত ৰাখিবা এই xটো হ'ব চলক, চলক যিকোনো হ'ব পাৰে এৰ পৰা জেডলৈকে চলক, আৰু এই 5টো হ'ব সহগ। এতিয়া চলক আৰু সহগ কেনেকৈ পূৰণ কৰিম মনত ৰাখিবা। চলক আৰু সহগ যেতিয়া পূৰণ কৰিব লাগে তেতিয়া সহগটো আগত লিখিম আৰু চলকটো পিছত লিখিম। তাৰমানে x পূৰণ 5 হ'লে আমি কি লিখিম 5x, মানে সহগটো আগত লিখিলোঁ আৰু চলকটো পিছত লিখিলোঁ। আৰু এটা চাওঁ, যদি মই লিখোঁ যে y × 7 তেতিয়া এইটো কি লিখিম আমি 7y, সহগটো আগত লিখিছোঁ আৰু চলকটো পিছত লিখিছোঁ। এতিয়া মই যদি লিখোঁ a b, তোমালোকে মনত ৰাখিবা যদি a আৰু b একেলগে থাকে তেতিয়া a আৰু b পূৰণ হোৱা বুজায়। তাৰমানে a b লগত পূৰণ হৈ আছে, a × b, a × b। আৰু যদি তোমালোকৰ এনেকুৱা থাকে p × q, তাৰমানে p q লগত পূৰণ হৈ আছে, এইটো আমি এনেকৈও লিখিব পাৰিম p q। মনত ৰাখিবা a b, তাৰমানে a টো b লগত পূৰণ হৈ আছে, ইয়াত ভাঙি দেখুৱাই দিছোঁ a পূৰণ b, p টো পূৰণ হৈ আছে p × q, তাৰমানে p q একেলগে লিখি লওঁ, p টো q লগত পূৰণ হোৱা বুজায়। এতিয়া আমি 4.1ৰ অংকখিনি কৰিম। পৰিচাও আহা 4.1ৰ 1 নম্বৰত আছে উত্তমে দৈনিক 23 ঘণ্টা পঢ়ে। উত্তমে কি কৰে প্ৰতিদিনাই 23 ঘণ্টাকৈ পঢ়ে। সপ্তাহটোত তেওঁ মুঠ কিমান ঘণ্টা পঢ়ে তাক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা। উত্তমে সদায় কি কৰে 23 ঘণ্টাকৈ পঢ়ে। এক সপ্তাহত কেইদিন 7 দিন, তাৰমানে 23ৰ লগত আমি 7টো পূৰণ কৰি দিব লাগিব। এতিয়া আমি 1 নম্বৰ চলিউশ্যনটো কৰি লওঁ। উত্তমে দৈনিক পঢ়ে সমান 23 ঘণ্টা। তেওঁ এক সপ্তাহত কিমান ঘণ্টা পঢ়ে সেইটো আমাৰ বীজগণিতীয় ৰাশিত প্ৰকাশ কৰিব লাগে। এতেকে উত্তমে সপ্তাহটোত পঢ়ে, পঢ়ে দৈনিক পঢ়িছিলে কিমান 23 ঘণ্টা, এক সপ্তাহত কিমান 7 দিন। এতিয়া 7টো আমি পূৰণ কৰি দিব লাগিব। এতিয়া এই 23টো হ'ল চলক আৰু 7টো হ'ল সহগ। চলক আৰু সহগ পূৰণ কৰিবলৈ হ'লে আমি সহগটো আগত লিখিম আৰু চলকটো পিছত লিখিম, তাৰমানে 7h ঘণ্টা। এইটোৱে হ'ল 1 নম্বৰ প্ৰশ্নৰ এনচাৰ। 2 নম্বৰত আছে জন্মদিন উপলক্ষে লিজাই 15টা বেলুন আৰু 30টা চকলেট কিনিলে। যদি এটা বেলুনৰ দাম x টকা আৰু এটা চকলেটৰ দাম y টকা হয় তেন্তে মুঠ খৰচৰ পৰিমাণক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা। একেবাৰে ইজি অংক, খালি এবাৰ বুজি লোৱা। জন্মদিন উপলক্ষে লিজাই কি কৰিলে 15টা বেলুন কিনিলে আৰু 30টা চকলেট কিনিলে। এতিয়া বেলুন কিনিলে 15টা, বেলুনৰ দাম কিমান আছে x টকা, তাৰমানে 15ৰ লগত আমি xটো পূৰণ কৰি দিম। তাৰপিছত চকলেট কিনিলে 30টা, চকলেটৰ দাম কিমান আছিলে y টকা, তাৰমানে 30ৰ লগত আমি yটো পূৰণ কৰি দিম। তাৰপিছত কি কৈছে যিহেতু আমাৰ মুঠ খৰচৰ পৰিমাণ উলিয়াব দিছে, এতিয়া মুঠ খৰচৰ পৰিমাণ উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, এই 15টা বেলুন আৰু 30টা চকলেটৰ দাম আমি কি কৰিব লাগিব যোগ কৰিব লাগিব, তেতিয়াহে আমি মুঠ ৰাশিটো পাই যাম। এতিয়া 2 নম্বৰ সলিউশনটো আমি কৰি লওঁ। দিয়া আছে বেলুনৰ দাম
সমান x টকা বেলুনৰ দাম সমান x টকা তাৰপিছত চকলেট আৰু চকলেটৰ দাম সমান y টকা প্ৰশ্নমতে বেলুন কিনিছিলে কিমান 15টা আৰু বেলুনৰ দাম কিমান আছিলে x টকা বেলুনৰ দাম x টকা এই 15 লগত আমি x টো পূৰণ কৰি দিম যেটো মুঠ খৰচৰ পৰিমাণ উলিয়াব লাগে আমি যোগ কৰিব লাগিব তাৰপিছত চকলেট কিনিছিলে কেইটা 30টা ইয়াৰ লগত আমি y পূৰণ কৰি দিম যেটো চকলেটৰ দাম y এতিয়া চোৱা এটো হল হহক এটো হল চলক হহক আৰু চলক পূৰণ কৰিবলৈ হলে আমি সদায় হহকটো আগত লিখিম আৰু চলকটো পিছত লিখিম এটো হ'ব 15x প্লাস 30 লগত y পূৰণ কৰিলে পাম আমি 30y এটো হল বীজগণিতীয় ৰাশি মানে 2 নম্বৰ প্ৰশ্নৰ এনসার